নমস্কাৰ, মই মিৰাজ হুছেইন। আজিও যি আমি এনেধৰণে যি শিৱসাগৰ বাৰাক্ৰান্ত লোকসকল আছে তেওঁলোকক সহায় কৰি আছোঁ। আৰু ইয়াৰ আগতে মই আপোনালোকক দেখালোঁৱে ফেচবুকত ভিডিঅ'টো দি মেলি যি অখিল গগৈ ডাঙৰীয়াই যি আমাক 15,000 টকা দিলে। আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ, ভাবিছিলোঁ তেখেতৰ ওচৰত যি বস্তু অলপ ষ্টকত আছে সেইখিনিৰ পৰাই চাউল দাইল এইখিনি অলপ লৈ আনিম। তেখেতে কৈছে যে নহয়, এইখিনি তেনেধৰণে দিয়া নহ'ব, তহঁতি মোৰ পৰা পইচাই লৈ যা। 15,000 টকা এটা দিলে, তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি ইয়াতে ট্ৰেক্টৰত মাল আমাৰ ৰেডি হৈ গ'ল। আজিও বৰ্তমান প্ৰায় 1.5 কুইণ্টেলৰো অধিক এইফালে খানা বনাই হৈ গৈছে। এইফালে প্ৰত্যেকজন আছে, সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই দুজন ব্যক্তিকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকক বহুতখিনি লাগি আছে। আৰু তাৰ লগত এইফালেও কেইবাজনো আছে, সকলোকে দেখাইছোঁ। এইফালেও বহি আছে, এইফালে খানা আৰু বনিয়ে আছে। এইখিনি যেতিয়া শেষ হ'ব তাৰপিছত আকৌ আহি মেলি আমি ইয়াৰ পৰা আকৌ খানাখিনি নিম। আৰু তাৰ লগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, যি আপোনালোকক কৈছিলোঁ যোনে যেনেকৈ ধৰণে পাৰে আমাক সহায় কৰক। আপোনালোকে সহায় কৰি আছে, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাতিপুৱা সময়ত যি কটন কলেজৰ পৰা এজন হোষ্টেলৰ মানে কটন কলেজ যি বইজ হোষ্টেলৰ ফালৰ পৰা 2500 ৰুপিজ এটা আমাক ইয়াত দি থৈ গৈছে। তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে যোনে যি আমাক দি আছে প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। এতিয়া আমি আকৌ খানালৈ সকলো ওলালোঁ। এতিয়া আমি যিটো ছাইডত আহিছোঁ এইটো ছাইডৰ পৰিস্থিতি বহুত বেয়া। ইফালে আপোনালোকক দেখাইছিলোঁৱে, সেইফালে এই চাওক ঘৰ পূৰা ডুবি আছে। আৰু ইয়াৰ পৰা সেই আগলৈ গৈ মেলি পৰিস্থিতি আৰু বেয়া হৈ আছে। এতিয়া মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে সেই সন্মুখৰ ফালত দিয়ক, মই দিবলৈ মনা নকৰোঁ, কিন্তু সিফালে কমকৈ দি মেলি এতিয়া ভিতৰ চাইডে সোমাওক। যিমান পাৰে ভিতৰ ফালে আহক আপোনালোকে। আৰু লোকেশ্যনটো কোনটো? এইটো এই বামবাৰীৰ পৰা সোমাই যাবলৈ সোমাওঁতে এতিয়া আমি এইটো এৰিয়াত সোমাই আছোঁ। এইডোখৰ জেগা জয়াপাৰ। জয়াপাৰৰ এই ভিতৰতো পৰিস্থিতি বহুত বেয়া। আৰু এইফালে সকলোৱে অশেষ কষ্ট কৰি মেলি এইফালে যি খানা দি আছে আপোনালোকক দেখাই আছোঁ। এনেধৰণে আমি দি আহি আছোঁ। এতিয়া এইটো চাইডে ভিতৰলৈকে আমি গৈ আছোঁ। এইফালেও পৰিস্থিতি বহুতখিনি বেয়াই, এইফালে সকলো লাগি আছে। এনেধৰণে যি লোক ঘৰৰ পৰা ওলাই আহিব পৰা নাই তেওঁলোককো এনেকৈ ধৰণে বহুখিনি কষ্ট কৰি মেলি ভিতৰলৈকেও দি থৈ অহা হৈছে। এজন নিয়াজ, তেখেতৰ নামি মেলি এইফালে দি থৈ আহিছে বহুতক। বাকী এইটো চাইডে আমাৰ দুটা বল শেষ হৈছে আৰু এটা আছে, সেইখিনিও আমি দি লওঁ আগলৈকে গৈ মেলি। আৰু আগত বহুতখিনি ফচিয়ে আছে মানুহ। এতিয়া বৰ্তমান আমি আহি পালোহি বানমুখ পাটৰ গাঁও। বানমুখ পাটৰ গাঁও। বাকী এফালে কেইবাজনো বহু কষ্ট কৰি মেলি এনেকৈ নাখাই নেমেলি এই ধৰণে ৰিলিফসমূহ তেওঁলোকে দিয়ে আছে। এফালে কেইবাজনো আছে যি আপোনালোকক দেখাইছে, তেওঁলোকৰ বহুখিনি কষ্ট কৰিছে। এতিয়া সময় প্ৰায় 6টা বাজিবলৈ হৈছে। এতিয়া আমি এইখিনি দি মেলি শেষে হ'ল। এতিয়া আকৌ ইয়াৰ পৰা আমি ওলাই যাম, গৈ মেলি আৰু যিখিনি খানা আমাৰ বনি আছে সেইখিনি লৈ মেলি আকৌ বেলেগ এটা ছাইডত যাম। এতিয়ালৈকে যিখিনি আমি 1.5 কুইণ্টেল খানা বনাই মেলি আনিছিলোঁ সেইখিনি বৰ্তমান আমাৰ এইখিনি এৰিয়ালৈকে আহি মেলি দি শেষ হ'ল। আৰু পুনৰবাৰ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে ইমান কষ্ট কৰি মেলি লাগি মেলি এই ৰাইজৰ বাবে এই খানা লৈ মেলি ইমান দূৰলৈকে নিজে নাখাই মেলি আহি এনেধৰণে দি আছিলে। সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া সময় প্ৰায় 8:30 বাজিলে। বাকী ভিডিঅ'বিলাক একো টাইম মিলাব পৰা নাই, কাৰণ তাত দি মেলি শেষ হৈছেহে। আহিতে বহুত দেৰি হৈ গ'ল, তাত 7টামানে বাজি গ'ল আহি পাওঁতে। এতিয়া আকৌ লগালগ খানা বনিয়ে গ'ল, আকৌ লগালগ আমি গুচি আহিলোঁ। সেইকাৰণে ভিডিঅ' আপলোড দিবলৈ সময় হোৱাই নাই। পুনৰবাৰ আপোনালোকক সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি
এতিয়া ৰাতি ভাগত যিকেইজন আহিছে অকণমান দেখাই দিবৰ বাবে অনুৰোধ জনাইছোঁ, কাৰণ এইসকলক এইকাৰণেই দেখাব লাগিব, কাৰণ প্ৰত্যেকে বহুত কষ্ট কৰি আছে সেইবাবে। আৰু এতিয়া আমি প্ৰথমত গৈ আছোঁ এই যিটো আমাৰ পকাঘাট, দৰবা ফিল্ডৰ ছাইডৰ যিটো পকাঘাট, তাত নিমনগৰ ভিতৰতো পানীৰ তলত ডুব গৈ আছে। তাতে অকণমান কেইঘৰমান আছে, তাত অলপ খানা আমি দিম। গধুৰ অলপ থাকিব, একো নাই, তলত নমাই দিলে হ'ল। বৰ্তমান সময়ত আমি পকাঘাটৰ যিটো মিমনগৰত এনেকুৱা চাইজৰ দুটা বল আমি তাত দিলোঁ। সেই তাত তেওঁলোকে নিজে ভগাই মেলি ল'ব, কাৰণ আমাৰ ঘৰৰ ওচৰতে যেতিয়া পিছত বলটো ঘূৰাই দিব। বাকী এতিয়া আৰু 3টা বল আছে। এতিয়ালৈকে প্ৰায় আমাৰ 10-11 কুইণ্টেলমান খানা বনি গ'ল। বাকী কাইলৈ পৰহি আৰু আছে, এনেকৈ ধৰণে বনাই গৈ থাকিম আপোনালোকৰ সহায় সহযোগিতাত। বাকী এতিয়া আমি গৈ আছোঁ বেতবাৰী আলিমূৰ। বেতবাৰী আলিমূৰ আহি পালোহি, আহি লগ পাই গ'লোঁ যি তেখেতে আৰু তেওঁৰ লগত আৰু কেইবাজনো আছে সহযোগী। তেওঁলোকে এতিয়া ভিতৰলৈকে নাযায়, কাৰণ তেওঁলোকে দূৰৰ পৰা আহিছে। সেইবাবে যিখিনি তেওঁলোকে আনিছিলে এটা ট্ৰেক্টৰত তেওঁলোকে ইফালে লোড কৰিছে, যিমান পাৰিছে সেইটো ফুল হৈ গ'ল, আৰু যিমানখিনি পানী থাকি গ'ল সেইখিনি বৰ্তমান আমাৰ ট্ৰেক্টৰখনত তেওঁলোকে দিছে। তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান দূৰৰ পৰা আহি মেলি তেওঁলোকে ইয়াত হেল্প কৰিবৰ বাবে আহিছে। মাৰ্ঘেৰিটাৰ পৰা তেওঁলোক আহিছে, আমাৰ ক্লাবৰে হয়, মাৰ্ঘেৰিটা হয়। এওঁলোক আহিছে মাৰ্ঘেৰিটাৰ পৰা, বাইকাৰ্ছ ক্লাব ব্ৰহ্মপুত্ৰ ভেলী। তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাৰ্ঘেৰিটা ব্ৰহ্মপুত্ৰ ভেলী বাইকাৰ্ছ ক্লাব। পুনৰবাৰ তেখেতলোকক অশেষ ধন্যবাদ, কাৰণ তেখেতলোকে মাৰ্ঘেৰিটাৰ পৰা আহি ইয়াত যেনেধৰণে আমাক সহায় কৰিছে, ইয়াত থকা যি বানপানী পীড়িত লোকসকলক সেইসকলৰ বাবে যিখিনি খাদ্য সামগ্ৰী আনিছে সেইখিনি তেওঁলোকে বহুত দূৰৰ পৰা অহাৰ বাবে এতিয়া ভিতৰলৈকে তেওঁলোকে নাযায়। ইয়াত যিসকলক পাইছে লোড কৰি দিছে, এতিয়া আমি লৈ মেলি ভিতৰলৈকে যাম। পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, আহিছোঁ। বেতবাৰী আলিমূৰ শিৱসাগৰ ফালৰ পৰা আহি ৰাইট চাইডে এইটো ভিতৰলৈ গৈ আছোঁ আমি। এইটো চাইডে এতিয়ালৈকে আমি শুনা মতে তেনেধৰণে কোনো একো ৰিলিফ পোৱা নাই মানুহে। এতিয়া ভিতৰলৈকে যি আমি সোমাই গৈ আছোঁ, এইফালে অৱস্থা বহুত বেয়া, চাৰিওফালে অকল পানী আৰু এইটো চাইডে আপোনালোকক এতিয়া আন্ধাৰৰ বাবে দেখাবই পৰা নাই। একদম গৰম বনাই আছোঁ, ধুনীয়াকৈ খাব পাৰিব। এইফালে সময় পুৰা 12টা, ৰাতি 12টা বাজিলে। এতিয়াও আমি এনেধৰণে দিয়ে আছোঁ, এইফালে আপোনালোকক দেখাই দিছোঁ। আৰু প্ৰত্যেকজনক অশেষ ধন্যবাদ, যি ৰাতি 12টা-1টা বজালৈকে সকলো এই ধৰণে লাগিয়ে আছে। আৰু আগতো কেইবাজনো আছে, আৰু কেইজনমান বেলেগ চাইডতো দি আছে। এইটো বদলাই দিয়ক, সিটো বল খোলক। ৰ'বা আৰু আছে। মই প্ৰায় 1:30 বজালৈকে আমি এনেধৰণে সকলোৱে যিমানখিনি যি পাৰিলোঁ আপোনালোকৰ সহায় সহযোগিতাতে এইখিনি কাম কৰিলোঁ। আৰু বাকী কালি আকৌ চাওঁ কেনেধৰণে কি কৰা হয়। আৰু এটা কথা, এতিয়া বৰ্তমান টাউনৰ ফালে বহুখিনি পানী কমিছেই, সেইটো এটা ভাল লগা বিষয়। বাকী ইটো চাইডে বহুতখিনি পানী এতিয়াও বাকী আছে।